হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বাক্সা জিলাৰ ভুকুৱামাৰীত আৰু এই ভুকুৱামাৰীত এখন জৰাজীৰ্ণ পথে ৰাইজক যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। এই পথছোৱা বাক্সাৰ আনন্দ বজাৰৰ পৰা গোবৰ্ধনা সংযোগী এটা বহুত গুৰুত্বপূৰ্ণ পথ আৰু এই পথৰ মাজত যি প্ৰকাণ্ড শিল পৰি আছে আৰু যি ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁথৰ সৃষ্টি হৈছে। এই কেমেৰা সহযোগী দেখুৱাব এখন পথে যথেষ্ট হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে অঞ্চলবাসীক। কাৰণ এই যি পথছোৱা দেখিছে এয়া শিল পৰি আছে। এই পথছোৱা কোনো সাধাৰণ পথ নহয়। এইটো পথেৰে গোবৰ্ধনাৰ পৰা আৰম্ভ কৰি জিলা সদৰ মুছলপুৰলৈকে যদি কোনোবা ওলাই যাব লাগে তেতিয়াহ'লে ৰাতিপুৱাৰ ভাগতে তেওঁলোকে ওলাই যাবলগীয়া হয়। বিজেপি আৰু UPPLৰ মিত্ৰজোঁট চৰকাৰখনে ইতিমধ্যে প্ৰায় 5টা বছৰ উকলি গৈছে যদিও তেওঁলোকে বহু সপোন ৰাইজক দেখুৱাইছিলে, কিন্তু বাস্তৱত ৰূপায়ণ কৰাত তেওঁলোকে এক প্ৰকাৰ ব্যৰ্থ হোৱা যেন অনুমান হৈছে। মই পথচাৰীসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে দাদা, ক'ত যাব? মই পাছালৰ পৰা আহিছোঁ। এই ৰাস্তাটো কেনেকুৱা অসুবিধা পাইছে? ৰাস্তাটো বিৰাট বেয়া হৈ আছে। BTC ৰাস্তা বিৰাট উন্নত বুলি কৈছে, কিন্তু কামটো কৰা নাই আমাৰ এই গোবৰ্ধনা ৰাস্তাটো। আৰু পথচাৰী আছে, মই তেওঁলোকৰ পৰা কথা পাতিম। আপোনালোকে নিতৌ এই পথেৰে অহা যোৱা কৰে, কেনেকুৱা অসুবিধা হয়? একেবাৰে বেয়া ৰাস্তা, মানে পিলপিলি দি আহিবই নোৱাৰি। গাড়ী দুৰ্ঘটনা হয়, কিন্তু অকস্মাত এনেকুৱা হৈ যায়, তাৰমানে গাড়ী কাটপাই জেগা নাই। আজি ধৰক এইটো ৰাস্তাইদি মই 5-6 বছৰ অহা যোৱা কৰিছোঁ, তাৰে আগত অহা নাই। এনেকুৱা হৈ আছে বৰ্তমান। এনে ক'বা অলপমান শিল দিছে আৰু যদিও সিমান এটা ভাল নহয়। আৰু জাতি আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, কি ক'ব যে এইটো পথেৰে আপোনালোকে অহা যোৱা কৰে যথেষ্ট অসুবিধাৰ সৃষ্টি হয়, কি আহ্বান কৰিম? এইটো ৰাস্তাটো নতুন কৰিব লাগে চৰকাৰৰ পৰা। বহুত দিনৰ পৰা কষ্ট হয় আপোনালোকৰ? হয়, এনেকৈ দেখিবলৈ পোৱা গৈছে যে পথচাৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ BTR চৰকাৰখনে চৰকাৰ গঠনৰ পূৰ্বে বহু প্ৰতিশ্ৰুতি ৰাইজক দিছিলে যে বাট পথ যথেষ্ট উন্নয়ন হ'ব বুলি কৈছিলে, এটা সময়ত ছুইজাৰলেণ্ডত পৰিণত হ'ব বুলি কৈছিলে। বা কেনেকুৱা অসুবিধা এইটো ৰাস্তাত আপোনালোকে পাইছে? বহুতো অসুবিধা, খাল গোবৰ্ধনা খাল হৈ গৈছে। প্ৰায় কিমান দূৰৰ পৰা এনেকুৱা হৈ আছে? বহুত জেগা গোবৰ্ধনা গোটেইখিনি বনাব লাগে, ভাল হ'ব লাগে। নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে এই ধৰণে পথচাৰীসকলে যথেষ্ট ক্ষোভিত হৈছে যে তেওঁলোকে যথেষ্ট কষ্টত যাতায়াত কৰিব লগা হৈছে। মই জানিবলৈ চেষ্টা কৰিম, বহুদিনৰ পৰা এইটো ৰাস্তা এনেকুৱা অৱস্থা হৈ আছে, চৰকাৰখনৰ কোনো পদক্ষেপ? ধৰক 3-4 বছৰটো একদম মানে 3-4 বছৰ বেছি হ'ল। এইটো ৰাস্তাইদি মানে ডাম্পাৰ যায়, স্কুল ছাত্ৰ ছাত্ৰী যায়। তো এইটো ৰাস্তা ইমানেই ইম্পৰ্টেণ্ট ৰাস্তা, এই বৃহত্তৰ অঞ্চলৰ আমাৰ মুছলপুৰ জালাহ, আমি যদি আমাৰ যিকোনো কাম কৰিব গ'লে এইটো ৰাস্তা ব্যৱহাৰ কৰিব লাগে। মানে আমাৰ এই অঞ্চলৰ মেইন ৰাস্তা এইটো। এই ৰাস্তাটো আমি চৰকাৰক আহ্বান জনাইছোঁ, অতি সোনকালে এই ৰাস্তাটোৰ কাম কৰিব লাগে। আৰু স্কুলৰ বহুত ছাত্ৰ ছাত্ৰী এই আনন্দ বজাৰ, শংকৰদেৱ, নৱজাগৰণ, মানে বিভিন্ন প্ৰাইভেট স্কুলতো ছাত্ৰ ছাত্ৰী পঢ়ি আছে, তেওঁলোকৰ বহুত অসুবিধা হৈছে আৰু বিভিন্ন সময়ত বহুত এক্সিডেণ্টো হৈছে। এইটোৱে আহ্বান জনাইছোঁ, চৰকাৰে অতি সোনকালে আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে। হয়, নিশ্চিতভাৱে প্ৰতিদিনেই সৰু বৰ পথ দুৰ্ঘটনাত ছাত্ৰ ছাত্ৰী হওক বা অন্য সাধাৰণ যাত্ৰী হওক তেওঁলোকে পথ দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে। ইমানৰ পিছতো স্থানীয় জনপ্ৰতিনিধি কওক বা BTR চৰকাৰখনে কওক যে কোনো ধৰণৰ ব্যৱস্থা যে গ্ৰহণ তেওঁলোকে কৰিছে, এয়া কিন্তু ৰাইজে এতিয়ালৈকে দেখিবলৈ পোৱা নাই। এতিয়া উল্লেখনীয়ভাৱে ইয়াৰ পূৰ্বেও যি পুখুৰী সদৃশ গাঁথৰ সৃষ্টি হৈছিলে, আমি বাতৰি সম্প্ৰচাৰী কৰাৰ পিছত স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰে কিছু শিল বালি ছটিয়াই তেওঁ দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। এতিয়া এই জৰাজীৰ্ণ পথেৰে ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। এতিয়া প্ৰশ্ন ৰাইজৰ উত্থাপন হৈ আছে কি যে BTR চৰকাৰখনে BJP আৰু UPPLে তেওঁলোকে কৈছিলে যে BTRখন এটা সময়ত তেওঁলোকে ছুইজাৰলেণ্ডলৈ পৰিণত কৰিব বা বাট পথ তেওঁলোকে যথেষ্ট উন্নয়ন কৰিব, কিন্তু কিমান উন্নয়ন কৰিছে তাৰ বাস্তৱ ৰূপ যেন এই পথছোৱা এখন জৰাজীৰ্ণ পথেৰে ৰাইজে এই জমৰ যাত্ৰাত ভুগিবলগীয়া হৈছে।